কাগজৰ নাও আৰু মিছা ভাল পোৱা দুয়োটা একে। এটাৰে নদী পাৰ হ'ব নোৱাৰি, আনটোৰে জীৱন পাৰ কৰিব নোৱাৰি। স্পীড ব্ৰেকাৰ যিমানেই ডাঙৰ নহওক কিয়, গতি লেহেমীয়া কৰিলে যেনেদৰে কোনো ক্ষতি নহয়, ঠিক একেদৰে জীৱনত যিমানেই ডাঙৰ অসুবিধা নহওক কিয়, শান্তভাৱে চিন্তা কৰিলে কোনো ধৰণৰ বিপৰ্যয় নহয়। সংগীত সলনি হোৱাৰ লগে লগে যেনেকৈ নৃত্য সলনি হয়, ঠিক একেদৰে কিছুমান মানুহে স্বাৰ্থৰ কাৰণে সলনি হয়। বৰষুণত যিটো ছাতিয়ে ৰক্ষা কৰে, সেই ছাতিটোকে বৰষুণ যোৱাৰ পিছত বুজা যেন লাগে। ঠিক তেনেকৈ যদি স্বাৰ্থলৈ সম্পৰ্কত আহে, স্বাৰ্থ শেষ হোৱাৰ পিছত সেই সম্পৰ্কও বুজা যেন লাগে। এইটোৱেই বাস্তৱ। আজিকালি জীৱনেই হওক বা হোৱাটছএপ, মানুহে মাথো ষ্টেটাছ চেক কৰে। আনৰ কাৰণে কেতিয়াও নিজক সলনি নকৰিব। প্ৰয়োজন হলে নিজৰ বাবে নিজক সলনি কৰক। খঙক মনত ঠাই দিলে সম্পৰ্ক নষ্ট হয়। অভিমান পুহি ৰাখিলে দূৰত্বৰ সৃষ্টি হয়। কিন্তু সকলো পাহৰি ক্ষমা কৰি দিলে সম্পৰ্ক স্থায়ী হয়। সেইকাৰণে কাৰোবাক ভাল পালে মনৰ পৰা ভাল পাব, অভিনয় কৰি নহয়। ছেভ হ'ব খুজিছে যদি কাৰোবাৰ, হৃদয়ত ছেভ হ'ব, ফোনৰ গেলাৰীত নহয়। কাৰণ ফোনৰ গেলাৰীৰ পৰা এদিন নহয় এদিন ডিলিট কৰি দিব। শত্ৰুৰ উপদেশ গ্ৰহণ কৰিব যদি শত্ৰু জ্ঞানী হয়, আৰু বন্ধুৰ উপদেশ বৰ্জন কৰিব যদি বন্ধু মূৰ্খ হয়। জীৱনত এনে মানুহক আপোন কৰিলে পস্তাব লগা নহয়, যি আইনা আৰু ছায়াৰ দৰে। কাৰণ আইনাই কেতিয়াও মিছা কথা নকয়, আৰু ছায়াই কেতিয়াও লগ এৰি নাযায়। যেতিয়া বান আহে মাছে কীট পতংগ খায়, আৰু যেতিয়া পানী শুকায় তেতিয়া কীট পতংগই মাছ খায়। মাথো ধৈৰ্য ৰাখিব লাগিব। সময় সুযোগ এদিন সকলোৰে আহে। ভাবিছিলো মোৰ ভাল পোৱাই তোমাক সলনি কৰি দিব, কিন্তু তোমাৰ অৱহেলাইহে মোক সলনি কৰিলে। যদি তুমি সঁচাকৈ ভাল পোৱা, কেতিয়াও পাহৰিব নোৱাৰা। যদি মোলৈ মনত পৰে, ফোন কৰিবা। মনত পৰা অভিনয় কৰি ফোন নকৰিবা। মই বেয়া নাপাওঁ, কিবা ভুল হলে ক্ষমা কৰিবা, খং কৰি নাথাকিবা। নাৰী আৰু চিৰি দুয়োৰে লগত সাৱধান। দুয়োটাই ওপৰলৈও নিব পাৰে আৰু তললৈও পেলাই দিব পাৰে। বহু মানুহে ৰূপক লৈ, টকাক লৈ অহংকাৰ কৰে। তেওঁলোকে নাজানে ফুলৰ সৌৰভ আৰু মানুহৰ গৌৰৱ বেছিদিন নিটিকে। কেতিয়াবা আপোন মানুহবোৰে আঘাত লগা কথা কৈ পিছত খং কমিলে কয়, মইনো কি ইমান ডাঙৰ কথাটো কলো, জাষ্ট এইটোহে কৈছো। কথাটো আচলতে সেইটো নহয়। কথাটো হ'ল কোনে কৈছে। যেনেকৈ আপুনি মই চৰি ক'লে কাজিয়া শেষ, আৰু ডাক্তৰে ক'লে জীৱন শেষ। জীৱনেও তেওঁ লগতহে খেলে, যি শ্ৰেষ্ঠ খেলুৱৈ। সকলোৰে বেদনা একেই, কিন্তু সকলোৰে সাহস বেলেগ বেলেগ। কোনোবাই হতাশ হৈ ছিন্ন ভিন্ন হৈ পৰে, আৰু কোনোবাই যুঁজি জিলিকি উঠে। মানুহক নিজৰ সপোনৰ বিষয়ে নকব, কেৱল কৰি দেখুৱাওক। কাৰণ মানুহে শুনাতকৈ চাই বেছি ভাল পায়। তোমালৈ মোৰ কিমান মৰম আছে নুসুধিবা। বাৰিষাৰ বৰষুণেও তোমাৰ গাত চুলে মই মেঘকো জ্বলো। তুমি আৰু মই কাজিয়া বহুত কৰো, ইজনে সিজনক জ্বলো, অভিমান কৰো, খং কৰো। তোমাৰ নম্বৰ বাৰে বাৰে ব্লক কৰো, আকৌ আনব্লক কৰো।
কাৰণ এইবোৰ আমাৰ বাহিৰৰ বস্তু। এসাগৰ মৰম কেৱল অন্তৰৰ পৰা কৰোঁ। সেয়ে এইবোৰ পাহৰি পুনৰ তোমাৰ বুকুত মুখ গুজি সপোনৰ ঘৰ সাজো। তোমাৰ মৰমবোৰ মোৰ বাবে অক্সিজেন। অকণমান কমিলেই যেন উশাহটো বন্ধ হ'বলৈ ধৰে। কথা দিছোঁ, সময় যিমানেই পৰিৱৰ্তন নহওক, মোৰ হৃদয়ত থকা কেঁচা মৰমবোৰ আজীৱন তোমাৰ বাবেই থাকিব। মইতো বহুত সাহসী হয়, কিন্তু এই মাত্ৰ তোমাৰ অভাৱ অকণমান সময় অনুভৱ কৰি কান্দি উঠিছোঁ জানা। মৰমে মানুহক বহুত শক্তিশালী কৰে। ইমান শক্তিশালী কৰে যে গোটেই দুনিয়াখনৰ লগতে যুঁজিব পাৰে। আৰু দুৰ্বলো ইমান কৰে যে এজনৰ অবিহনে আনজনে যেন জীয়াই থাকিব নোৱাৰে। কোনোবাই টকাক লৈ গৌৰৱ কৰে, কোনোবাই ৰূপক লৈ। আৰু মই কাক লৈ গৌৰৱ কৰোঁ জানা? মোৰ ভাগ্যক লৈ। কিয়নো মোৰ লগত তোমাৰ ভাল পোৱা আছে। আজিকালি তুমি একো নোকোৱাকৈয়ে দেখোন তোমাৰ বহুত কথাই বুজো। হয়তো এয়া দুখন হৃদয় এখন হোৱাৰ ফল। তোমাক কিমান মনত পেলাওঁ সেইটো জুখিবলৈ যদি এটাৰ মিটাৰ থাকিলহেঁতেন, সকলোতকৈ বেছি বিল মোৰেই আহিলহেঁতেন। মৰম কি ক'তনো বুজি পাইছিলো। কেৱল এদিন মাত্ৰ তোমাক দেখিলো আৰু মই নিজকে হেৰুৱাই পেলালো। কোনো দিন আমাৰ মাজৰ সম্পৰ্ক নাভাঙে, কিয়নো আমাৰ দুয়োৰে মাজত ভাল পোৱাৰ লগতে বুজাবুজিও আছে। তোমাৰ লগত কিবা এটা গভীৰ সম্পৰ্ক আছে। নহলেনো আনবোৰক মনত নপৰি তোমালৈ বাৰে বাৰে ইমান মনত পৰেনে? দিনে দিনক কেতিয়াও উপহাৰ নিদিয়ে, ফুলে ফুলক কেতিয়াও উপহাৰ নিদিয়ে। ইচ্ছা হয় মোৰ আকাশৰ জোনটোক আনি তোমাক উপহাৰ দিওঁ, কিন্তু জোনে জোনকটো কেতিয়াও উপহাৰ নিদিয়ে। কাৰোবাৰ কাৰণে মৰাৰ ইচ্ছা নাছিল, কিন্তু তোমাক দেখাৰ লগে লগে হৃদয়ে দেখোন ভাবিবলৈ সময়ে নিদিলে। কাৰোবাক বিচৰাটো আকৰ্ষণ হ'ব পাৰে, কিন্তু সেইজনকে বাৰে বাৰে বিচৰাটোৱেই হৈছে প্ৰেম। সময় পালে সেইজনৰো খবৰ ল'বা, যাৰ হৃদয়ত তুমি স্পন্দন হৈ আছা। এই কথাকেইটা সকলোৱে মনত ৰাখিব। জীৱনত কাৰো কাৰণে প্ৰয়োজন নহবা। হ'ব বিচাৰিছা যদি অভাৱ হোৱা, কিয়নো প্ৰয়োজন সকলোৱে পূৰণ কৰে, কিন্তু অভাৱ সহজতে পূৰণ কৰিব নোৱাৰে। জোৰ কৰি কোনো সম্পৰ্ক ধৰি নাথাকিব, কাৰণ এনে সম্পৰ্কত মৰম, ভালপোৱা আৰু বিশ্বাস নাথাকে। যি সম্পৰ্কত এইকেইটা নাই, তেনে সম্পৰ্ক মূল্যহীন। যদি কোনোবাই আপোনাক এৰি যাব বিচাৰিছে, যাব দিয়ক। হয়তো যোৱাৰ পিছত এদিন বুজিব, মই সঁচাকৈ এজন মূল্যৱান মানুহ এৰি গুচি আহিলো, যিজনে মোক নিজতকৈও বেছি ভাল পাইছিল।